নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ নেক্সট ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম কলোনিয়েলিজমৰ বিষয়ে, যাক অসমীয়াত কোৱা হয় উপনিবেশ। যদি কোনোবা এখন দেশে আন এখন দেশৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে অথবা আন এখন দেশৰ ওপৰত শাসন আৰম্ভ কৰে আৰু সেই দেশখনক অৰ্থনৈতিকভাৱে যদি শোষণ কৰি আহে, তেতিয়া সেই টাৰ্মটো কোৱা হয় কলোনিয়েলিজম বুলি কোৱা হয়। ঠিক তেনেদৰে ব্ৰিটিছেও ভাৰতক উপনিবেশিক শাসন চলাইছিল। এতিয়া আমি চাওঁ আহক ব্ৰিটিছে ভাৰতৰ ওপৰত কেনে ধৰণৰ উপনিবেশিক শাসন চলাইছিল। ইয়াৰ কিছুমান ষ্টেজ আছে। তাৰ প্ৰথমটো হৈছে মাৰ্চেণ্টিলিষ্ট ফেজ, অৰ্থাৎ ব্ৰিটিছসকলে ভাৰতীয়সকলৰ ওপৰত ব্যৱসায়িক ৰূপে কেনে ধৰণৰ অৰ্থনৈতিক শোষণ চলাইছে সেইটোৰ বিষয়ে মাৰ্চেণ্টিলিষ্ট ফেজত আমি আলোচনা কৰিম। এই ফেজটোৰ আৰম্ভণি ঘটিছিল 1770 পৰা 1813 লৈকে। তাৰ নেক্সট ফেজটো আছিল যিটো হৈছে ইণ্ডাষ্ট্ৰিয়েল কেপিটেলিষ্ট ফেজ, কেপিটেলিষ্ট ফেজ, অৰ্থাৎ ঔদ্যোগিকভাৱে আৰু পুঁজিপতি হিচাপে ব্ৰিটিছেনো ভাৰতবৰ্ষক কেনেধৰণে অৰ্থনৈতিক শোষণ কৰিছিল তাৰ বিষয়ে এই 2 নম্বৰ পইণ্টত আমি আলোচনা কৰিম। আৰু এই ফেজটো 1813 পৰা ইণ্ডিপেণ্ডেণ্ট হোৱালৈকে আছিল। আৰু এটা ফেজ আছে, সেইটো হৈছে ফাইনেন্সিয়েল ফেজ। ফাইনেন্সিয়েলৰ অৰ্থটো আপোনালোকে জানে যে বিত্তীয়। আৰু এই ফেজটোৰ আৰম্ভণি ঘটিছিল 1857 পৰা টিল ইণ্ডিপেণ্ডেণ্ট। এতিয়া বলক আমি এই ফেজ কেইটাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰো। প্ৰথমতে আহিছে মাৰ্চেণ্টিলিষ্ট ফেজ, যিটো 1717 পৰা 1813 লৈকে আছিলে। প্ৰথম অৱস্থাত যেতিয়া ব্ৰিটিছসকল ভাৰতলৈ আহিছিলে, তেখেতসকলে তেতিয়া কোম্পানী এটা গঠন কৰি লৈছিল আৰু সেই কোম্পানীটোৰ নাম আছিল ইষ্ট ইণ্ডিয়া কোম্পানী। যেতিয়া এখন দেশৰ পৰা আন এখন দেশত আপোনালোকে বেপাৰ বাণিজ্য বা চাকৰি সূত্ৰে যাব বিচাৰে, তেতিয়াহ'লে সেই দেশখনৰ পাৰ্মিশ্যন লোৱাটো প্ৰয়োজনীয়, যাৰ বাবে প্ৰথম অৱস্থাত ব্ৰিটিছে মোগলসকলৰ পাৰ্মিশ্যন লৈছিলে আৰু মোগলসকলেও ব্ৰিটিছসকলক ভাৰতত ট্ৰেড কৰিবৰ কাৰণে পাৰ্মিশ্যন দিছিল। কিন্তু তাৰ পাছৰ সময়ছোৱাত ব্ৰিটিছসকলে চলে বলে কৌশলে মোগলসকলৰ পৰা ভাৰতবৰ্ষত ফ্ৰী ট্ৰেড কৰিবৰ কাৰণে পাৰ্মিশ্যন বিচাৰিছিল আৰু এই ফ্ৰী ট্ৰেড কৰিবৰ বাবে মোগলসকলক এটা বাৰ্ষিক আয় প্ৰদান কৰিছিল। এই বাৰ্ষিক আয়ৰ বাবে মোগলসকলে ব্ৰিটিছসকলক ভাৰতবৰ্ষত ফ্ৰী ট্ৰেড কৰিবলৈ অনুমতি প্ৰদান কৰিছিল। কিন্তু যেতিয়া ব্ৰিটিছসকলে ভাৰতত ফ্ৰী ট্ৰেড কৰিবলৈ অনুমতি পাইছিল, তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ কিছুমান মাৰ্চেণ্ট আছে, যিবিলাকে দস্তক, অৰ্থাৎ দস্তকক কি বুলি কোৱা হয়, ফ্ৰী ট্ৰেড পাছ এখনৰ দৰকাৰ হৈছিল। এই পাছৰ যোগেদিহে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিসকল ব্যৱসায়ী আছিল, সেইসকল ব্যৱসায়ীয়ে ভাৰতত ব্যৱসায় কৰিব পাৰিছিল। কিন্তু ব্ৰিটিছে অধিক লোভৰ আশাত এনেধৰণৰ লোককো এই ফ্ৰী ট্ৰেড পাছ দিয়া হৈছিল, যিবিলাক কোম্পানীৰ আণ্ডাৰত হোৱা নাছিল, যাৰ বাবে মোগলসকল ক্ৰমান্বয়ে দুখীয়া হৈ পৰিছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক মেম্বাৰ হয় সেইবিলাক বহুত ধনী হৈ পৰিছিল। যেতিয়া মোগলসকল দুখীয়া আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক মেম্বাৰ আছিল সেইবিলাক ধনী হৈ গৈছিল, তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত বেন লগাই দিছিল আৰু কেৱল চাহৰ বাদে বাকীসমূহ ব্যৱসায় ব্ৰিটিছ গভৰ্ণমেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মেম্বাৰসকলক বন্ধ কৰাই দিছিল। চ' এই ঘটনাটো ঘটিছিল 1813 যি চাৰ্টাৰ এক্ট আছিল, সেই এক্টৰ জৰিয়তে। এতিয়া আহিছো নেক্সট, যিটো হৈছে ইণ্ডাষ্ট্ৰিয়েল কেপিটেলিষ্ট ফেজ, যিটো আৰম্ভণি ঘটিছিল 1813 পৰা ইণ্ডিপেণ্ডেণ্ট হোৱালৈকে, অৰ্থাৎ ভাৰত স্বাধীন হোৱালৈকে এই ইণ্ডাষ্ট্ৰিয়েল কেপিটেলিষ্ট ফেজটো আৰম্ভ হৈছিল। এই ফেজত আছিল ভাৰতৰ যিবিলাক ৰ মেটেৰিয়েল
অৰ্থাৎ অসমীয়াত কোৱা হয় কেঁচা সামগ্ৰী যেনে কটন, জুট, টবেকো, টি, স্পাইচেছ এটসেট্ৰা। অৰ্থাৎ ভাৰতৰ যিবিলাক কেঁচা সামগ্ৰী যেনে কপাহ, মৰাপাট, ধপাত, চাহ আৰু মছলা ইত্যাদিসমূহ আছিল সেইবিলাক ভাৰতৰ পৰা সস্তীয়া দামত ইংলেণ্ডলৈ লৈ গৈছিল। নেক্সট আহিছো যিটো হৈছে ফাইনেন্সিয়েল ফেজ, যিটো আৰম্ভ হৈছিল 1858 পৰা টিল ইণ্ডিপেণ্ডেন্ট, অৰ্থাৎ ভাৰত স্বাধীন হোৱালৈকে। এই সময়ছোৱাত ইংলেণ্ডৰ যিবিলাক ৰিচ মানুহ আছিল অৰ্থাৎ ধনী মানুহ আছিল, তেওঁ ধনী লোকসকলক এনকাৰেজ কৰিছিল আৰু ৰিটাৰ্ণ প্ৰফিট যে পাব বুলি কৈছিল, তাৰ কাৰণে ভাৰতৰ লোকসকল বেছি দুখীয়া হৈ পৰিছিল। সেইবিলাকৰ হয় ব্ৰিটিছসকলে টেলিগ্ৰাফ, পোষ্ট আৰু ৰেলৱেছৰ স্থাপন কৰি ভাৰতত নতুন যুগৰ সূচনা কৰিছিল যদিও সিহঁতে সেইবিলাক কাৰ্য কেৱল নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কৰিছিল। ভাৰতীয় লোকৰ বাবে সিহঁতে কোনো ডেভেলপমেন্টৰ কাম হাতত লোৱা নাছিল, কেৱল নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে এইখিনি কাম সিহঁতে কৰিছিল। মনত ৰাখিব এই কামবিলাক কৰিবৰ কাৰণে ব্ৰিটিছৰ লগত ভাৰতৰ লোকসকলো চামিল হৈছিল। চাওক এতিয়া ঘৰৰ মানুহে যদি শত্ৰুৰ লগত লগ হৈ পৰে তেতিয়াহ'লে ভাৰতখন ধ্বংস হোৱাটো স্বাভাৱিক আছিল। এতিয়া আহিছো আন এটা চিষ্টেমলৈ, যিটো চিষ্টেমৰ দ্বাৰা ভাৰতৰ লোকসকলক অধিকভাৱে অৰ্থনৈতিক শোষণ কৰিছিল আৰু সেই চিষ্টেমটোৰ নাম হৈছে ইণ্ডিয়ান লেণ্ড ৰেভিনিউ চিষ্টেম। বলক আমি এই লেণ্ড ৰেভিনিউ চিষ্টেমৰ বিষয়ে আলোচনা কৰো। ইণ্ডিয়ান লেণ্ড ৰেভিনিউ চিষ্টেমটো ভাৰতৰ বিভিন্ন ঠাইত ব্ৰিটিছসকলে ইন্ট্ৰডিউচ কৰা হৈছিল। এই লেণ্ড ৰেভিনিউ চিষ্টেমত তিনি ভাগত ভাগ কৰা হয়। এটা হৈছে জমিনদাৰী চিষ্টেম, এটা হৈছে ৰিয়টাৰী চিষ্টেম আৰু আনটো হৈছে মাহলদাৰী চিষ্টেম। এই চিষ্টেম তিনিটানো কি আৰু ইয়াৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰো বলক। এতিয়া আহিছো প্ৰথম চিষ্টেমটোৰ বিষয়ে, যিটো হৈছে জমিনদাৰী চিষ্টেম। ইয়াৰ আন এটা নাম হৈছে পাৰ্মানেন্ট সেটেলমেন্ট চিষ্টেম। আৰু এই চিষ্টেমটো ইন্ট্ৰডিউচ কৰিছিল লৰ্ড কৰ্ণৱালিছে। আৰু কোন চনত কৰিছিল এইটো আপোনালোকে ক'ব 1793 চনত। 1793 চনত লৰ্ড কৰ্ণৱালিছে জমিনদাৰী চিষ্টেমটো ইন্ট্ৰডিউচ কৰা হৈছিল। ইয়াৰ আন এটা নাম হৈছে পাৰ্মানেন্ট সেটেলমেন্ট চিষ্টেম। এই চিষ্টেমটো ভাৰতৰ বেংগল, বিহাৰ, ইউপি, ওড়িশা এটসেট্ৰা। মনত ৰাখিব বেংগল, বিহাৰ, ইউপি, ওড়িশাত এই জমিনদাৰী চিষ্টেমটো ইন্ট্ৰডিউচ কৰা হৈছিল। এতিয়া এই জমিনদাৰী চিষ্টেমটোনো কি, এতিয়া তাৰ বিষয়ে জানো আহক। জমিনদাৰী চিষ্টেমটো জমিনদাৰীসকলৰ লগত ব্ৰিটিছৰ ডাইৰেক্ট কানেকশ্যন আছে। অৰ্থাৎ জমিনদাৰীসকলে কৃষকসকলৰ পৰা টেক্স কালেক্ট কৰিছিল আৰু সেই টেক্সৰ 11/10 কোম্পানীক অৰ্থাৎ ব্ৰিটিছক দিব লগা হৈছিল। যিহেতু 11/10 যদি কোম্পানীক দিব লগা হয়, মাত্ৰ 1/ভাগে যদি জমিনদাৰীসকলৰ, তেতিয়া জমিনদাৰীসকলৰ মাজত ক্ষোভৰ জুই উদ্গীৰণ হৈছিল। কিন্তু ইহঁতে ব্ৰিটিছক ডাইৰেক্ট একো কৰিব নোৱাৰি জমিনদাৰীসকলে পিজেণ্টসকলৰ পৰা, পিজেণ্ট মানে হৈছে খেতিয়কসকলৰ পৰা হাই ৰেটত টেক্স কালেক্ট কৰিবলৈ লয়, যাৰ কাৰণে জমিনদাৰীসকল ধনী হৈ গৈছিল আৰু ব্ৰিটিছসকলতো এনেও ধনী আছিল, সিহঁতেও ধনী হৈ গৈছিল আৰু জমিনদাৰীসকলো ধনী হৈ গৈছিল। কিন্তু পিজেণ্টসকলে দিনক দিনে দুখীয়া হৈ গৈ আছে। এই জমিনদাৰী চিষ্টেমৰ যোগেদিও ব্ৰিটিছসকলে ভাৰতত অৰ্থনৈতিকভাৱে শোষণ কৰিছিল। এতিয়া আহিছো নেক্সট চিষ্টেমটোলৈ, যিটো হৈছে ৰিয়টাৰী চিষ্টেম। নেক্সট চিষ্টেমটো হৈছে ৰিয়টাৰী চিষ্টেম। এতিয়া ৰিয়ট, এই ৰিয়ট শব্দৰ অৰ্থটোৱে হৈছে পিজেণ্ট, অৰ্থাৎ কৃষক বা খেতিয়ক আপোনালোকে ক'ব পাৰে। এতিয়া এই চিষ্টেমত ব্ৰিটিছসকলৰ ৰিয়টসকলৰ মাজত
ডাইৰেক্ট কানেকশ্যন আছিল অৰ্থাৎ ব্ৰিটিছসকলে ডাইৰেক্টলি ৰিয়তসকলৰ পৰা টেক্স কালেক্ট কৰিছিল কিন্তু এই টেক্সৰ পৰিমাণ ইমানেই হাই আছিল যে ৰিয়তসকলে অৰ্থাৎ কৃষকসকলে সেই টেক্স পে কৰিব নোৱাৰিছিল যাৰ বাবে কৃষকসকলে ধনী ধনী লোকৰ পৰা অধিক সুতত টকা ধাৰলৈ আনিছিল যাৰ কাৰণে পিজেণ্টসকলো অৰ্থাৎ কৃষকসকলো দিনক দিনে দুখীয়া হৈ গৈছিল এই ৰিয়টাৰী সিস্টেমতো কৃষকসকলৰ কোনো ধৰণৰ অৱস্থা ভাল হোৱা নাছিল যোনটো সিস্টেমে নহওক কিয় কৃষকৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছিল লাগিলে হি জমিনদাৰী সিস্টেমেই হওক বা ৰিয়টাৰী সিস্টেমেই হওক দুইটা সিস্টেমতে কৃষকসকল বেছি দৰিদ্ৰহে হৈ গৈছিল এতিয়া আহিছো লাষ্ট সিস্টেম যেটো হৈছে মাহলদাৰী সিস্টেম এতিয়া আহিছে 3 নম্বৰ সিস্টেম যেটো হৈছে মাহলদাৰী সিস্টেম সৰি মই ৰিয়টাৰী সিস্টেমত কোনে ইন্ট্ৰোডিউস কৰিছিল আৰু কোন চনত ইন্ট্ৰোডিউস কৰিছিল এই কথাবোৰ ক'বলৈ পাহৰিলো এতিয়া কৈ দিছো মই লিখি দিছো বাৰু আপোনালোকৰ যাতে অসুবিধা নহয় এটো আছে ৰিয়টাৰী সিস্টেম কোনে ইন্ট্ৰোডিউস কৰিছিল বুলি ক'লে আপোনালোকে ক'ব আলেকজাণ্ডাৰ ৰিড আৰু ছাৰ থমাস মনৰো আৰু কোন চনত কৰিছিল বুলি ক'লে আপোনালোকে ক'ব 1820 কৰিছিল আৰু কোনটো অঞ্চলত কৰিছিল আপোনালোকে ক'ব মাদ্ৰাছত কৰিছিল গতিকে এইখিনি হৈছে ৰিয়টাৰী সিস্টেমৰ কোনে ইন্ট্ৰোডিউস কৰিছিল কোন চনত আৰু ক'ত ইন্ট্ৰোডিউস কৰিছিল এইখিনি কথা আপোনালোকে নোট কৰি ল'ব পাৰে নহলে বা মনত ৰাখিব পাৰে এতিয়া আহিছো মাহলদাৰী সিস্টেম এই সিস্টেমটো ইন্ট্ৰোডিউস কৰিছিল লৰ্ড হেষ্টিংছে আৰু কোন চনত কৰিছিলে 1822 এই কথাটা মনত ৰাখিব আৰু কোনটো অঞ্চলত কৰিছিল আপোনালোকে ক'ব ওয়েস্টাৰ্ণ ইউপি আৰু পাঞ্জাব অঞ্চলত ইয়াক ইন্ট্ৰোডিউস কৰা হৈছিল এতিয়া মাহলদাৰী সিস্টেমৰ অৰ্থটো হ'ল যিবিলাক খেতি কৰা মাটি সেই মাটিসমূহ অৰ্থাৎ ল্যান্ড বিলাকক ডিভাইড কৰিছিল একোটা মহলত আৰু এই এটা মহলত কমেও এখন বা তাতকে বেছি গাঁও আছিল এতিয়া সেই মহলৰ অৰ্থাৎ এখন বা তাতকে গাঁৱৰ যোনজন আটাইতকৈ ধনী ব্যক্তি সেই ধনী ব্যক্তিজনক অধিকাৰ দিছিল যে পিজেন্ট সকলৰ পৰা টেক্সটো লোৱাৰ অৰ্থাৎ ৰাজহটো লোৱাৰ বাবে সেই ধনী মানুহজনক অধিকাৰ দিয়া আছিল অৰ্থাৎ সেই মহলৰ বা এখন বা তাতকৈ বেছি গাঁৱৰ যিজন আটাইতকৈ ধনী মানুহ অৰ্থাৎ ধনী ঘৰৰ ব্যক্তি সেই ব্যক্তিজনকে ব্ৰিটিছে টেক্স কালেক্ট কৰাৰ বাবে অধিকাৰ দিছিল ক'ৰ পৰা দিছিল পিজেন্টৰ পৰা টেক্স কালেক্ট কৰাৰ বাবে অধিকাৰ প্ৰদান কৰিছিল আৰু কিছু কিছু ক্ষেত্ৰত এই ধনী ব্যক্তিজনে এই পিজেন্ট সকলৰ পৰা বহুত হাই ৰেটত টেক্স কালেক্ট কৰিছিল যাৰ বাবে পিজেন্টসকল দিনে দিনে দুখীয়া হৈ গৈছিল এতিয়া চাব ব্ৰিটিছসকলৰ সেই ডিভাইড এণ্ড ৰুল পলিচি সেই তাহানি যুগৰ পৰা আছিল প্ৰথমতে আছিল হিয়তৰ ভাৰতীয় লোককে ভাৰতীয় লোকৰ পৰা ডিভাইড কৰা অৰ্থাৎ জমিনদাৰী আৰু পিজেন্টসকলৰ মাজত যিটো বিভেদ আনিছিল সেইটো ব্ৰিটিছসকলে আনিছিল পাছলৈ আনিছিল যিটো হিন্দু মুছলিমৰ ৰাজনীতি ব্ৰিটিছে সেই তাহানি যুগতে কৰি থৈ যোৱা হিন্দু মুছলিমৰ যিটো ৰাজনীতি আছিল অৰ্থাৎ যিটো বিভেদ আছিল সেই বিভেদটো কিছু কিছু ক্ষেত্ৰত আজিও দেখা পোৱা যায় সো এইখিনি হৈছে ল্যান্ড ৰেভিনিউ সিস্টেম যাৰ দ্বাৰা ব্ৰিটিছসকলে ভাৰতীয় লোকসকলৰ পৰা অৰ্থনৈতিক শোষণ কৰিছিল নেক্সট ক্লাছত আমি আলোচনা কৰিম কমাৰ্চিয়েলাইজেশ্যন অফ এগ্ৰিকালচাৰ অৰ্থাৎ ব্ৰিটিছসকলে কি ধৰণে আমাৰ খেতিক বাণিজ্যকৰণ কৰিছিল তাৰ বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম যদি ভিডিঅটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি নাপালে কমেন্ট বক্সত আহি ক'ব পাৰে আজিৰ ভিডিঅটো ইমানেই ধন্যবাদ